সোণাপুৰৰ 15 মাইলৰ GM কোক নামৰ উদ্যোগত সংঘটিত হয় এক অমানৱীয় কাণ্ড। উদ্যোগটোত কৰ্মৰত এজন কাৰ্বি যুৱকক প্ৰহাৰৰ ফলত মৃত্যু হয় যুৱকজনৰ। যুৱকজনে মৃত্যুক সাৱটি লোৱা ঘটনাৰ পাছতে উদ্যোগটোৰ সন্মুখত ক্ষোভ উজাৰিলে ডিমৰীয়াৰ ভিন্ন দল সংগঠনৰ নেতৃত্বই। উদ্যোগটোৰ সন্মুখভাগ জেচিবিৰে খান্দি দিয়াৰ লগতে ফেক্টৰী বন্ধৰ দাবী তোলে দল সংগঠনবোৰে। ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে। আমি এই গোটেই ডিমৰীয়া ৰাইজে দলে বলে নিজে আহি কোনো নেতৃত্ব নহয়, নিজে সমগ্ৰ ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এইকাৰণে ওলাই আহিছে যোৱা পৰহি 8:30 মান বজাত এই GM কোক কৰ্মচাৰী মেনেজাৰ বুলি জানিব পাৰিছো। এই কৰ্মচাৰীয়ে আমাৰ কাৰ্বি যুৱকক 13জন যুৱকক তলা মাৰি লাইট অফ কৰি মাৰধৰ কৰিছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে জ্ঞাত যে যোৱাকালি এজন হত্যাৰ মৃত্যু হ'বলগীয়া হ'ল। ইয়াৰ কাৰণে আমি গোটেই ডিমৰীয়া ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে আহি তলা মাৰা কাৰ্যসূচীৰ লগতে এই ৰাস্তা একেবাৰে জেচিবি দি কাটি বন্ধ কৰাৰ কাৰণে একেবাৰে ইণ্ডাষ্ট্ৰী বন্ধ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু অনাগত দিনত এই ইণ্ডাষ্ট্ৰী কোনো পক্ষই যদি এই ইণ্ডাষ্ট্ৰী চলাৰ কাৰণে যদি যুঁজা কৰে তাৰ কাৰণে আমি একশ্যন ল'বলৈ সিদ্ধান্ত লৈছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ সহযোগিতা লাগিব, ডিমৰীয়া গোটেই ৰাজ্যৰ সহযোগিতা লাগিব, অসমৰ ৰাজ্যৰ সহযোগিতা লাগিব। ইয়াৰ কাৰণে আমি সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই ইণ্ডাষ্ট্ৰী পুনৰাই ইণ্ডাষ্ট্ৰী চলিব নোৱাৰে, তাৰ কাৰণে আমি আজি এই সিদ্ধান্ত লৈছোঁ। থানাত এজাহাৰ দিয়া গৈছে যোৱাকালি, আৰু পুনৰ আজি এজাহাৰ দিয়া যাব। যোৱাকালি যিহেতু মৃত্যু হৈছে, এট্ৰচিটি এক্ট 1989 এই এট্ৰচিটি এক্টটো যেনেকুৱা লাগিব তাত সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকা সোণাপুৰ আৰক্ষী থানাৰ দ্বাৰা যাতে এই এট্ৰচিটি এক্ট ৰেজিষ্টাৰ কৰে তাৰ কাৰণে আমি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক পুনৰ অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে। যোৱাকালি দুইজনক আটক কৰি জেললৈ প্ৰেৰণ কৰা বুলি আমি জানিব পাৰিছোঁ। তাত আমি সন্তুষ্ট নহয়। এইকাৰণে সন্তুষ্ট নহয়, যোৱা 2.5 বছৰ আগতে আপোনালোকে দেখিছে SB চিমেণ্টৰ কাৰ্বি যুৱক এজন হত্যা হ'ল, আৰু RK এছ'চিয়েট তাত হত্যাৰ দৰে এটা ভাবুকি সৃষ্টি কৰি মাৰধৰ কৰিছিল। তাৰ কোনো উত্তৰ আমি নাপালোঁ আইনীভাৱে। সেইকাৰণে আমি নিজে সিদ্ধান্ত লৈছোঁ, আৰু ইয়াৰ প্ৰশাসন বিষয়ে যদি ইয়াত আহি আমাক হস্তক্ষেপ কৰে, যদি যুঁজা কৰে, তেতিয়াহ'লে প্ৰশাসন বিষয়ৰ ওপৰত বিগত সময়ছোৱাত যিটো আমি আইনীভাৱে যিটো সুবিধা পাব লাগে, যিখিনি আইনী আস্থা পাব লাগে, এই আইনী আস্থাৰ পৰা আমি বিৰত হৈছোঁ। যাৰ কাৰণে যোৱা কেইবাবছৰ যিবিলাক ঘটনা ঘটি আছে তাৰ পৰা কোনো পৰিত্ৰাণ যিখিনি পাব লাগিছিল, ন্যায় যিখিনি সুবিধা দিব লাগিছিল, এই সুবিধা নাপালোঁ। যাৰ পৰিপ্ৰেক্ষিতত আমি নিজকে আজি জেচিবি লৈ ৰাস্তা কাটিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু অনাগত দিনত যদি প্ৰশাসনে যদি তাৰ এই ইণ্ডাষ্ট্ৰীৰ পক্ষত যদি প্ৰশাসনে যদি যুঁজা কৰাৰ কাৰণে যদি প্ৰশাসন ইণ্ডাষ্ট্ৰী চলোৱাৰ কাৰণে যদি প্ৰশাসনে চেষ্টা কৰে, তেতিয়াহ'লে প্ৰশাসনৰ ওপৰত ন্যায় যিখিনি ব্যৱস্থা জংগী আন্দোলন কৰি তুলিব, এই ইণ্ডাষ্ট্ৰীৰ ওপৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব ৰাইজে, তাত যদি জগৰীয়া হয় তাৰ কাৰণে প্ৰশাসন দায়ী হ'ব। আজি সংবাদ মাধ্যমৰ জৰিয়তে জনাই থৈ দিলোঁ। ऐसा 2 आदमी को लेके पकड़ के लेके आया हम लोग का सामने इधर में गेट में। हम उस टाइम में हम ड्यूटी में था, तो हम हमारे सामने आके वो लोग बोला कि 2 आदमी ये आदमी लोग दोनों ये रुक्सी खा के लोग खाना खा रहे हैं बोले। तो लोग हाथ में लोग 2 प्लेट भी है हाथ में, 2 आदमी का प्लेट भी हाथ में है। तो लोग को बोला कि हम लोग खाना नहीं करे, खाना मांग रहा है बोला। तो लोग दोनों को थप्पड़ मारा है। किसने मारा? तो जो लेके पकड़ के लेके आया। कौन है वो? वो जो इधर का एक मिस्त्री और ये जो इधर काम करने वाले JCB ड्राइवर, हाँ। तो दोनों लेके आया, उसको थप्पड़ मारा। इसको एक आदमी आके वो लोग का दोस्त आके उसको मोबाइल भी किसी ने मांगा, उसको मोबाइल को भी हटा दिया और उसको मारा है, उसको भी हटा के चलो अंदर चलो बोल के वो लोग का आदमी लेके गया अंदर में। जब लेके गया अंदर में लेके जाके वो लोग जब इस टाइम में इधर क्या कौन आदमी इधर उसको खबर दिया एक आदमी को, तो मानो बोलने वाला, तो वो भी ये ना क्या मैनेजर है ना, वही ना क्या उसको खबर दिया। वो आके तो कौन ऐसा आदमी कौन हल्ला कर रहा है बोल के मरने मांगा। अच्छा, मैनेजर ने खुद मार दिया। हाँ, मारने मांगा, खलास करा। तो बोल रहा है लोग ऐसे मारने मांगा तो लोग की हटा दिया, तो सेट कर दिया। पीछे वो लोग गया, कौन खबर दिया, तो सब उधर से वो लोग आया, आदमी लोग स्टाफ का आदमी लोग सब आके रोक उठा के सब आदमी मार दिया। लोग तो सब आदमी तो लेबर लोग तो खाली हाथ है। हाँ। इतना आदमी होने से भी कुछ करना नहीं सकता। लेबर लोगों को मारा? हाँ, लेबर लोग को रोड से। आप यहाँ पे क्या काम करते हो? जी सिक्योरिटी है। सिक्योरिटी। रात में था। हाँ। रात को था।
যোৱা 7 তাৰিখে যি ইয়াতে অপ্ৰীতিকৰ কাৰ্য হৈছে, এজন অনা অসমীয়া এই GM ককত কাম কৰা যি মেনেজাৰ, অনা অসমীয়া আহি কিনে খিলঞ্জীয়া লোকৰ ওপৰত অত্যাচাৰ চলাইছে, ৰুমত লাইট বন্ধ কৰি তেখেতসকলক মাৰপিট কৰিছে। আৰু যোৱাকালি নিশা তেখেতৰ তাৰে মাজৰ এজন লোকৰ মৃত্যু হৈছে, যিজন মৃত্যু হোৱা নাম আছিল, তেখেতৰ নাম আছিল দেৱৰাম ৰহাং। তেখেত খিলঞ্জীয়া লোকক অনা অসমীয়া অত্যাচাৰ চলাই থাকিব, সেই অত্যাচাৰ কেতিয়াও এই ডিমৰীয়াবাসী ৰাইজে সহ্য কৰি নাথাকিব। আৰু আজি আমি দল সংগঠন ডিমৰীয়াৰ সমগ্ৰ দল সংগঠনে ইয়াতে আহি উপস্থিত হৈছোঁ। আহি আমি নিজে ইয়াৰে যি দুৱাৰ আছে, মেইন গেট আছে, সেই গেট বন্ধ কৰি দিয়া হৈছে, যাতে এই গেট কেতিয়াও খোলা নাখায়। আৰু এটা কথা, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট যি এক্ট আছে 1951ৰ এগেইনষ্টত, সেই এক্ট মতেদি কোনো এখন নদী বা কোনো নদীৰ কাষৰীয়া অঞ্চলত কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি বহাব নোৱাৰে। কেনেকৈ অবৈধভাৱে তেখেতসকলে এই ইণ্ডাষ্ট্ৰি চলাই আছে, এই ইণ্ডাষ্ট্ৰিৰ ওপৰত তেখেতসকলৰ মালিক যি প্ৰদীপ মিত্তাল, তেখেতৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে। আৰু লগতে এই ইণ্ডাষ্ট্ৰিত কাম কৰা প্ৰতিটো অনা অসমীয়া তথা যি বিষয়ববী আছে, তেখেতসকলৰ ওপৰত যাতে কঠোৰতম শাস্তি ব্যৱহাৰ কৰে। আৰু আইনক আমি দাবী জনাইছোঁ যাতে যিসকল পলাই আছে, সেইসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰক আৰু তেখেতসকলক দৃষ্টান্তমূলক শাস্তি গ্ৰহণ কৰক। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।